আমাৰ ৰাস্তাটো আজি বহুদিনৰ পৰা স্বাধীনতাৰ কালৰ পৰা আজি তাৰিখলৈকে আমাৰ যিটো ৰাস্তা আমি দাবী কৰি আছোঁ MP MLA আৰু প্ৰধান CM পৰ্যন্ত আমি কথাখিনি জনাইছোঁ কিন্তু আজি পৰ্যন্ত একো কাম কৰা নাই আৰু আমি জানিব পৰা মতে যিটো চেংচন হৈ আছে এই চেংচনবিলাকত আমাৰ নাম আমাৰ ওপৰত অইঙাৰ পৰা উভতালৈ যিটো ৰাস্তা এইটো ৰাস্তাৰ কোনো নামেই নাই গতিকে আমি ইয়াত সমূহ ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গতিকে এই ৰাস্তাৰ প্ৰতিবাদ আমি আৰু কৰি থাকিম আৰু জঙ্গী আন্দোলন পৰ্যন্ত আমি কৰিবলৈ আগবাঢ়িব লাগিব কাৰণ আজি তাৰিখত যিমানখিনি কোৱা হৈছে আবেদন নিবেদন কৰাৰ পিছতো কোনো কাম কৰা নাই চৰকাৰে গতিকে আজি তাৰিখত চাবলৈ গ'লে BJP চৰকাৰে যিমানখিনি কাম কৰিছে কিন্তু তেখেতসকলৰ চকুত আমাৰ এইটো ৰাস্তাটো পৰা নাই গতিকে আমি আপোনালোকৰ জৰিয়তে এইটো জনাব বিচাৰিম যে স্থানীয় বিধায়ক MLA MP সকলোকে আমি জনাব বিচাৰিম যে আমাক ৰাস্তাটো লাগে আৰু ৰাস্তাটো আমাক দিবই লাগিব এটা আমাৰ প্ৰাপ্য অধিকাৰ এইটো আমাৰ এইটো জাতিগত আমাৰ অধিকাৰ আমাৰ ভূমিপুত্ৰ হিচাপে আমাৰ এইটো অধিকাৰ ৰাস্তাটো গতিকে ইয়াত কোনো ৰাজনৈতিক কথা নাই আমাক উন্নয়ন লাগিবই ৰাস্তা আমাক লাগিবই মোৰখিনি খবৰ প্ৰতিবাদ কি ক'ব আজি BJP চৰকাৰৰ উন্নতি দুৰ্বলতা আছে ৰাস্তাৰ কি অৱস্থা সেইকাৰণে এই ৰাস্তা অতি সোনকালে কৰিবৰ কাৰণে আজি উভতাই গোটেই ইউথ কামে ওলাই আহি পিনি এই তীব্ৰ প্ৰতিবাদ হাতত লৈছোঁ অসম চৰকাৰে এই ৰাস্তা বনাই নিদিয়ে ইয়াতকৈ জঙ্গী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন